নমস্কাৰ ডিমা হাছাও টাইম চোৱাৰ বাবে ধন্যবাদ। জনগোষ্ঠী সংৰক্ষিত 6 নৱেম্বৰ ডিফু লোকসভা কেন্দ্ৰৰ পৰা সাংসদ হিচাপে জয়লাভ কৰাৰ পাছত মঙলবাৰে প্ৰথমবাৰৰ কাৰণে ডিমা হাছাও জিলাত উপস্থিত হয় ডিফুৰ সাংসদ অমৰ সিং টিছু। হাফলং জিলা বিজেপিৰ কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত CM দেবুলাল গৰলুচা, মন্ত্ৰী নন্দিতা গৰলুচা, জিলা বিজেপিৰ সভাপতি গলঞ্জ থাউচেন, জিলাৰ বিজেপি সাধাৰণ সম্পাদক লিটন চক্ৰৱৰ্তীৰ লগতে আন কাৰ্যকৰ্তাসকলে সাংসদ অমৰ সিঙক উষ্ম আদৰণি জনায়। পাছত বাজপেয়ী ভৱন কনফাৰেন্স হলত এখন কৰ্মী সভা অনুষ্ঠিত হয়, য'ত সাংসদ অমৰ সিং টিছুৱে বক্তব্য আগবঢ়ায়। বক্তব্যত সাংসদ টিছুৱে কয়, বিজেপি চৰকাৰে নৰ্থ ইষ্টৰ পৰা আৰ্মি স্পেচিয়েল পাৱাৰ এক্ট প্ৰত্যাহাৰ কৰিব। লগতে অসমত স্থাপন হ'ব লগা ছেমি কণ্ডাক্টৰ প্ৰতিষ্ঠানত 15,000 কৰ্মসংস্থাপন হ'ব, য'ত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যুৱক যুৱতীসকলে সুযোগ লাভ কৰিব। তেওঁ কয়, ডিমা হাছাও জিলাত তেওঁ সংসদীয় এলেকা উন্নয়ন পুঁজিৰ পৰা 2 কোটি টকা ব্যয়েৰে MP ভৱন নিৰ্মাণ কৰা হ'ব। লগতে তেওঁ কয়, প্ৰস্তাৱিত 125 সংখ্যক সংবিধান সংশোধনী বিল সংসদত পাছ হ'লে ডিমা হাছাও কাৰ্বি আংলঙৰ কাৰণে ভাল হ'ব, পৰিষদৰ ক্ষমতা বৃদ্ধি হ'ব। লগতে ভাৰতীয় সংবিধানৰ 244 ধাৰা বলবৎ কৰা হ'ব বুলি কয় সাংসদ অমৰ সিং টিছুৱে। 43 पार्टीज का NDA सरकार और ये सरकार 5 साल तक स्टेबल रहेगा ये सरकार। और ये 140 करोड़ का जितना इंडियंस जितना MP है उसका फर्स्ट रेस्पॉन्सिबिलिटी है कि नेशन फर्स्ट, हम लोग का नेशन कैसा आगे ले जाएगा वही फर्स्ट। और ये सरकार एड्रेस बाय द प्रेसिडेंट ऑफ इंडिया टू द पार्लियामेंट, हम लोग का सरकार क्या क्या काम करेगा, हम लोग का नॉर्थ ईस्ट का लिए क्या सुविधा है, हम लोग का कार्बी आंगलोंग डिमा हासाओ आसाम का लिए क्या सुविधा है, इसमें सब है। इसलिए सबसे नॉर्थ ईस्ट का लिए सबसे अच्छा खबर है कि सेमी कंडक्टर इंडिया में सिर्फ 3 जगह वो स्टैब्लिश करेगा। और हम लोग का बहुत अच्छा खबर है कि असम में जागीरोड में 27,000 करोड़ का सेमी कंडक्टर बनाएगा, ये साल से स्टार्ट करेगा और वो इनॉग्रेशन भी हो गया। और इसमें हम लोग 15,000 डायरेक्ट एम्प्लॉयमेंट मिलेगा। 15,000 वो है डायरेक्ट जॉब, और इनडायरेक्ट जॉब जो है वो 11,000 to 16,000 तक हम लोग का यूथ के लिए भी वो सुविधा मिलेगा। इसलिए जो 15,000 डायरेक्ट जो जॉब है वो हम लोग सुविधा मिलेगा। कम होने से मेरे कंसेंसी से मैं बहुत कॉन्फिडेंट हूँ। कम होने से 500 to 1,000 ग्रोथ जॉब मिलेगा। आर्म फोर्स स्पेशल पावर एक्ट, बहुत जगह में आर्म फोर्स स्पेशल पावर एक्ट लागू हुआ है, और ये आर्म फोर्स स्पेशल पावर एक्ट भी नॉर्थ ईस्ट से विद्रो कर लेगा बोल के ये भी हमारा बीजेपी सरकार ने डिसीजन लिया। मोर कन्स्टिट्युएंसी 3টা जिला कमिटी আছে, একটা আছে কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও ডিষ্ট্ৰিক্ট কমিটি। আমাৰ NDA মিটিং হৈছে, তেতিয়া প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেখেতে কৈছে যে প্ৰত্যেক ডিষ্ট্ৰিক্ট কমিটিৰ লগত যিখিনি আমি 5 বছৰ কাম কৰি যাব সেইখিনি গোটেই বস্তু মানে ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিব লাগে বুলি আজি ইয়াতে আহিছে। ডিমা হাছাওৰ এটা বদনাম আছে, MP জনে হয় মানে ডিমা হাছাওটো অলপ মানে নেগলেক্ট কৰে, তেনেকৈ আপোনালোকৰ আপুনি কি ক'ব এই বিষয়ে? আপুনি কেনেকৈ ধৰণৰ কাম কৰিব? ডিমা হাছাওটো হৈছে মোৰ প্ৰথম জাগাই, ছেকেণ্ডটো হৈছে মোৰ মানে কাৰ্বি আংলং, বুজিছে। মোৰ কাৰ্বি আংলং পাৰ হ'লেও ডিমা হাছাও ইজ মাই ফাৰ্ষ্ট প্লেচ। আৰু মই যেতিয়া ইলেকশ্যন কেম্পেইন আহিছিলোঁ ইয়াতে, তেতিয়া মই দেবলাল গৰলুচা, অনাৰেবল
CM ডিমা হাছাও মই ৰিকুৱেষ্ট কৰিছে যে মোক মাটি দিব লাগে, ইয়াত বাংলোও বনাব লাগে, মানে MP বাংলো তেখেত মাটি দিলে তাৰপিছত বাংলো বনাব, লেণ্ড প্ৰিপেৰেশ্যন কৰে, মোৰ MP ডেভেলপমেণ্ট ফালৰ পৰা 1 crore এইটো দিয়া হ'ব আৰু ডিমা হাছাওৰ যিমানখিনি আছে 5 কোটি ভিতৰতে 1 কোটিটো ইয়াত দিয়া হ'ব, টোটেল 2 কোটি। 125th এমেণ্ডমেণ্ট 125th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টটো হৈছে এইটো আমাৰ 10টা নৰ্থ ইষ্টৰ মানে 10টা অট'নমাছ ডিষ্ট্ৰিক্ট কাউঞ্চিল আছে অসমত, ডিমা হাছাও অট'নমাছ কাউঞ্চিল, কাৰ্বি আংলং অট'নমাছ কাউঞ্চিল, তাৰপিছত বড়োলেণ্ড অট'নমাছ কাউঞ্চিল, এই তিনিটা এই শক্তিশালী কৰিবলৈ 2442 আৰু 2751 ইয়াত আমাৰ মানে শক্তি বেছি দিব আৰু আমাক মানে ফাণ্ডটো বেছি দিব। এইটো ৰাজ্যসভাও অলৰেডি এইটো ইণ্ট্ৰডিউচ হৈ গ'ল, এতিয়া লোকসভাও এইটো ইণ্ট্ৰডিউচ হ'ব। মই জনামতে এইবাৰ ছেছন নহ'লে অহাবাৰ ছেছনতো এইটো বিলটো লৈ আনিব আৰু আমাৰ সকলো 6 শিডিউল এৰিয়াৰ কাৰণে এইটো বহুত ভাল। গিফ্ট হিচাপত MP ফাণ্ড মই মানে 5 কোটি ভিতৰতে 2 কোটি ইয়াতে দিলোঁ। মই যে ইলেকশ্যন কেম্পেইনত মই কৈছোঁ যে 125th এমেণ্ডমেণ্ট সেইটো আৰ্টিকল যিটো আছে 2442 275 এইটো ইমপ্লিমেণ্ট কৰিম বুলি মই সেইটো আৰু এতিয়া সেইটোতো হৈ যাব।